দৰঙাজুলি, গৈবাৰী, নাগৰিজুলি আৰু চুকাই চাৰফাঙক লৈ আমি তামুলপুৰত এখন নতুন জিলা আমি নিৰ্মাণ কৰিম। তামুলপুৰ ডিস্ট্ৰিক্ট হ'ব, তামুলপুৰত জিলা হ'ব, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। নিৰ্বাচনী প্ৰচাৰ সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি দিছিল তামুলপুৰবাসীক। তামুলপুৰবাসীক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে ৰাখিলে মুখ্যমন্ত্ৰীয়ে। তামুলপুৰত জিলা হ'ব, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। তামুলপুৰক জিলা হিচাপে ঘোষণা অসম চৰকাৰৰ। শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰি তামুলপুৰক জিলা হিচাপে ঘোষণা কৰিলে। জিলাৰ ডিমাণ্ডটো হ'ল 2018 চনত, তেতিয়া কেবিনেট সাব কমিটি আছিলে জিলা বনোৱাৰ কাৰণে। চেয়াৰমেন আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ঠিক তেনেকৈ কমিটিত আছিলে নৱদলৈ ডাঙৰীয়া, ৰিহন্দিমাৰী ডাঙৰীয়া। তেতিয়াও এছেম্বলিত আমি উত্থাপন কৰিছিলোঁ যে BTRৰ ভিতৰত আৰু 2খন জিলা লাগে, তামুলপুৰ আৰু গোসাইগাঁও। ঠিক তেনেকৈ এইবাৰ কিন্তু BTR হোৱাৰ পিছত যিহেতু নতুন জিলা গঠনৰ কাৰণে প্ৰস্তুতি আছে, একৰ্ডত আছে, আমি বেছি প্ৰাধান্য পাবৰ কাৰণে সক্ষম হ'লোঁ। বিত্তমন্ত্ৰীৰ ঘোষণাৰ পিছতে তামুলপুৰত নিশা আৱতৰীয়া দেৱালী। প্ৰতিকূল বতৰৰ মাজতো ৰাইজ ওলাই আহিল ৰাজপথলৈ। ধন্যবাদ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মই ইয়াৰ কাৰণে মই সন্মানীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমাৰ বিত্তমন্ত্ৰী মাননীয় অজন্তা নেওগ বাইদেউ ডাঙৰীয়া আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। সঁচাকৈ আজি খুব ভাল লাগিছে। আমাৰ বহু দিনৰ আশা আমাৰ আজি পূৰণ হ'ল। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ অসম চৰকাৰখনে আমাক যি অৱদান আগবঢ়াই গ'ল আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ বাজেটত বিত্তমন্ত্ৰী মাননীয় শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীয়ে তেখেতৰ বাজেট ভাষণত আজি তামুলপুৰ জিলা হিচাপে ঘোষণা কৰাৰ আজি প্ৰস্তাৱ বাজেট অধিৱেশনত উত্থাপন কৰিছে আৰু তাৰ কাৰণে আমি তামুলপুৰবাসী ৰাইজ সঁচাকৈয়ে আনন্দিত। শনিবাৰেও ধাৰাসাৰ বৰষুণৰ মাজতো তামুলপুৰবাসীৰ আনন্দ উৎসৱ। দল সংগঠনৰ কৰ্মীৰ মাজত উৎসাহ উদ্দীপনা। তেখেতে যোৱা MCL ইলেকশ্যনৰ আগত আৰু আমাৰ MLA ইলেকশ্যনৰ আগত তেখেতে প্ৰতিশ্ৰুতি দিছিল যে তামুলপুৰখন আমাৰ জিলালৈ পৰিৱৰ্তন কৰিব। তো তামুলপুৰ সেই সঁচাকৈ যোৱাকালি তেখেতে ঘোষণা কৰিলে জিলা হ'বলৈ গৈ আছে। ইয়াত প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিল আৰু সমান্তৰালভাৱে বিত্তীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও যোৱা নিৰ্বাচন দুটাত এইবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল জনসাধাৰণক আৰু তৎকালভাৱে সেই প্ৰতিশ্ৰুতি যি পালন কৰিলে আমাৰ তামুলপুৰবাসীক যিটো এটা অফাৰ দিলে আমি গৌৰৱবোধ কৰিছোঁ। উল্লেখযোগ্য যে তামুলপুৰ অন্তৰ্ভুক্ত হৈ আছে বাক্সা জিলাত। এতিয়া সুকীয়াকৈ জিলা হিচাপে ঘোষণা হোৱাত প্ৰশাসনিক কাম কাজত ৰাইজৰ যথেষ্ট কষ্ট লাঘৱ হোৱাটো নিশ্চিত। তামুলপুৰৰ পৰা তীৰ্থৰঞ্জন মহন্ত, প্ৰাগ নিউজ।